আগন্তুক 2026 বিধানসভা নিৰ্বাচন সম্পৰ্কে চেঁচাপানী বজাৰ পৰিচালনা সভা কক্ষত ৰাজনৈতিক চিন্তন বৈঠক। পূবী গোৱালপাৰা বিধানসভা সমষ্টিৰ চেঁচাপানীত দেশী জনগোষ্ঠীয় লোকসকলৰ মাজত এখন ৰাজনৈতিক চিন্তন বৈঠক অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত অধ্যাপক নুৰবক্ত শেখৰ সভাপতিত্বত চিন্তন বৈঠক সভাখন অনুষ্ঠিত হয়। গোৱালপাৰা পূব সমষ্টিৰ বিভিন্ন প্ৰান্তৰ দেশী জনগোষ্ঠীৰ মাজত দেশী জনগোষ্ঠীয় উপযুক্ত প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যে চিন্তন বৈঠক অনুষ্ঠিত হয়। ইপিনে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেশী জনগোষ্ঠীয় লোকসকলক বা ভোটাৰ ৰাইজক সজাগ কৰিবলৈ গোৱালপাৰা পূব সমষ্টিৰ ৰাজনৈতিক সজাগতা মঞ্চ নামৰ এখন সমিতি গঠন হয়। সমিতিখনৰ সভাপতি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপক নুৰবক্ত শেখ, সম্পাদক হিচাপে হাৰুনুৰ ৰছিদ। উক্ত সভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী আৰু দেশী জনগোষ্ঠীয় মঞ্চৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মাটিয়াৰ পৰা সাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। জানিব পাৰিছো যে স্যাৰ চেঁচাপানী অঞ্চলত প্ৰথমবাৰৰ বাবে গোৱালপাৰা পূব সমষ্টিত মানে নতুনকৈ ৰাজনৈতিক এটা চিন্তন বৈঠক অনুষ্ঠিত হ'ল আজি। প্ৰেচিডেণ্ট হিচাপে আপোনাৰ মতামত কি? ধন্যবাদ। মই প্ৰথমতে সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুদিনৰ এটা আমি কিছুমানৰ লগত আলোচনা কৰিছিলোঁ যে আমাৰ গোৱালপাৰা পূব সমষ্টিত এই বছৰৰ যিটো ভোটিং পেটাৰ্ণ দেখা যায়, যিটো মানে ভোটাৰ লিষ্টৰ পৰা যিটো ভোটাৰৰ সংখ্যা যিটো দেখা যায়, সেই হিচাপত আমি ভাবিছিলোঁ যে গোৱালপাৰা পূব সমষ্টিত আমি কি ধৰণে ৰাজনৈতিক ক্ষেত্ৰত এটা উন্নতি কৰিব পাৰোঁ, ৰাজনৈতিক ক্ষেত্ৰত কি ধৰণে আমাৰ ইয়াৰে মানুহক জাগৃত কৰিব পাৰোঁ, যাতে 2026 ভোটত যাতে আমাৰ মানুহখিনি উপযুক্ত প্ৰাৰ্থীক বিশেষকৈ উপযুক্ত প্ৰাৰ্থী মানে বিশেষকৈ আমাৰ জনগোষ্ঠীৰ মানুহক যাতে ভোট দিয়ে, তাৰ কাৰণে আমি আজি এটা চিন্তন বৈঠক কৰিলোঁ গোৱালপাৰা পূব সমষ্টিৰ। আৰু এই চিন্তন বৈঠকত আমি বিভিন্ন আলোচনা কৰিলোঁ, কিমান ভোটাৰ আছে, কাৰ কিমান ভোটাৰ আছে। তাত মোটামুটি দেখা গ'ল যে আমাৰ দেশী জনগোষ্ঠী, গৰীয়া জনগোষ্ঠী আমি লাখৰ ওপৰত ভোট আছোঁ। তদুপৰি আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰায় 40-45 হাজাৰ, খিলঞ্জীয়া হিন্দু জনগোষ্ঠীৰ 40-45 হাজাৰ ভোট আছে। গতিকে আমি ভাবোঁ যে এই বছৰ আগন্তুক যিটো 26 নিৰ্বাচনত বিভিন্ন দল, ৰাজনৈতিক দলে আমাৰ গোৱালপাৰা পূব সমষ্টিত যাতে দেশী জনগোষ্ঠীৰ মানুহক প্ৰাৰ্থী দিয়ে আৰু আমি যাতে ৰাজনৈতিক ক্ষেত্ৰত এখোপ আগবাঢ়ি যাব পাৰোঁ। আৰু এই কামটো কৰাৰ কাৰণে আজিয়ে আমি এটা নতুন এটা কমিটি গঠন কৰিছোঁ। সেইটোৰ নাম হ'ল গোৱালপাৰা পূব সমষ্টিৰ ৰাজনৈতিক সজাগতা মঞ্চ। ৰাজনৈতিক সজাগতা মঞ্চ এটা গঠন কৰিছোঁ। এই ৰাজনৈতিক সজাগতা মঞ্চই আমাৰ বিভিন্ন গাঁওবিলাকত গৈ মানুহসকলক ৰাজনৈতিকভাৱে সজাগ কৰিব, যাতে তেওঁলোকে পলিটিকেলি কনচাছনেছটো তেওঁলোকৰ আহে ভোটিঙৰ ক্ষেত্ৰত। এইখিনিয়ে আমাৰ মেইন উদ্দেশ্য। ইয়াত কৰি বেছি আমাৰ এতিয়া আমি সেইটো চিন্তা কৰা নাই, কিন্তু আমি সেই সময়ত চাম, সময়ত কি হয়। উপযুক্ত প্ৰাৰ্থী যদি আমি আমাৰ যদি কোনো ৰাজনৈতিক দলে আমাৰ প্ৰাৰ্থীক মানুহক যদি প্ৰাৰ্থিত্ব নিদিয়ে, তেতিয়াহ'লে আমি সেইটো কিন্তু চিন্তা কৰিম ভৱিষ্যতে। ইণ্ডিপেণ্ডেণ্ট হ'লেও আমি উঠাই দিম। ঠিক আছে।